গৰুখুটি কাণ্ডৰ মাজতে বিস্ফোৰক অভিযোগ দিছপুৰৰ বিধায়ক অতুল বৰাৰ। দিছপুৰ সমষ্টিত সোমাইছে বহু সন্দেহজনক লোক। চিপাঝাৰৰ গৰুখুটি ধলপুৰৰ পৰা নদী পাৰ হৈ দিছপুৰ সমষ্টিত সোমাইছে বহু লোক। পূৰ্বে বাংলাদেশীয়ে চাপৰি দখল কৰিছিল বুলি মন্তব্য কৰে জ্যেষ্ঠ বিধায়কগৰাকীয়ে আৰু লগতে কয় যে এতিয়া বাংলাদেশীয়ে পাহাৰো দখল কৰিবলৈ লৈছে। ডিমৰীয়া চন্দ্ৰপুৰৰ মাটি সন্দেহজনক বাংলাদেশীয়ে দখল কৰিছে বুলি মন্তব্য কৰে অতুল বৰাই। এনে বেদখল হ'বলৈ নিদিয়ে বুলিও সকিয়নি প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। মই গৈ স্পট ভেৰিফিকেশ্যন কৰাকৈ নাই, কাৰণ মই গৈ ভেৰিফিকেশ্যন কৰিবলৈ মই যাব নোৱাৰোঁ। মই গ'লে একেবাৰে খেদিবলৈহে যাম। খেদিবলৈ গ'লে মই আৰ্মি লৈ যাব লাগিব, CRP লৈ যাব লাগিব বা পুলিচৰ মানুহক লৈ যাব লাগিব। গতিকে যিটো দায়িত্ব পুলিচে কৰিব লাগে সেইটো কৰক, DCয়ে কৰিব লাগে সেইটো কৰক, চাৰ্কুল অফিচাৰে কৰিব লাগে কৰক। তেওঁলোকে যদি হাত দাঙে তেতিয়াহে মই যাম লাঠি জং লৈ। এতিয়াতো মোৰ যুদ্ধ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ এখন এডমিশ্যন আছে আৰু এখন চৰকাৰে ইতিমধ্যে হাত দিছেই আমাৰ চৰকাৰী মাটি বেদখলমুক্ত কৰি কৃষি কাৰ্যত হাত দিবৰ কাৰণে আমাৰ নিবনুৱা ডেকাসকলক, যুৱতীসকলক লগাবলৈ চেষ্টা কৰিছে। পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদাৰে তাৰ সেই দায়িত্ব সভাপতি হিচাপে তেওঁলোকক অৰ্পণ কৰিছে। গতিকে আমাৰ দলৰ মানুহখিনিয়ে ইতিমধ্যে যিখিনি কৰিব লাগে কৰিছে। আৰু মই দিছপুৰ সমষ্টিৰ এজন MLA হিচাপে মই চকুৰ আগতে এনেকৈ বাংলাদেশী আহি দিছপুৰ সমষ্টি ডিমৰীয়া অঞ্চলৰ মাটি বেদখল কৰিব, চন্দ্ৰপুৰ অঞ্চলৰ মাটি বেদখল কৰিব। সিদিনাখন আমাৰ শিৱ মন্দিৰৰ আধাৰশিলা কৰিবলৈ যাওঁতে বতাহগলি শিৱ মন্দিৰ বেদখল কৰিবলৈ আহিছিলে। কল্পনা বৰা পঞ্চায়তৰ প্ৰেচিডেণ্টকে ধৰি গোপাল চেত্ৰীকে ধৰি যিখিনি আমাৰ দলৰ কৰ্মী আছে সিহঁতক তাৰপৰা খেদাইছে। ইতিমধ্যে সিহঁতে লাহে লাহে পাহাৰত বেদখল আৰম্ভ কৰি, আগতে চৰ অঞ্চলত কৰিছিলে, এতিয়া পাহাৰীয়া অঞ্চলবিলাক দখল কৰিবলৈ তেওঁলোকে আহিছে। চৰ অঞ্চলত কৰাটো সেইটো মানে মই তাহানিতে কৈছে, চৰ অঞ্চলবিলাক বাংলাদেশীৰ হাতলৈ যোৱাৰ কাৰণে সাৰুৱা মাটিখিনি সিহঁতৰ হাততে আছে। গতিকে খেতি বাতি কৰি চহকী হোৱাৰ তেওঁলোকৰ সুবিধাটো বেছি হৈছে। আমাৰ মানুহবিলাকে মানে যথেষ্টভাৱে কাম কৰাৰ প্ৰতি যিটো অনীহা সেইটো মানে লাহে লাহে নোহোৱা হৈছে, কাম কৰাৰ ইচ্ছা তেওঁলোকৰ নোহোৱা হৈছে। আৰু প্ৰায়বিলাক মানুহ গুৱাহাটীলৈ অহাৰ মানে হেৰিটো বেছি হৈছে, হেঁপাহটো বেছি হৈছে। বা গুৱাহাটী নহয়, যিকোনো চিটিত সোমাবলৈ বিচাৰি গাঁওখন এৰি, বাংলাদেশী গাঁও এৰি চিটিলৈ আহিবলৈ, টাউনলৈ আহিবলৈ মানুহবিলাকৰ হেঁপাহ বহুত বাঢ়িছে, যাৰ কাৰণে আমাৰ গাঁওবিলাক বাংলাদেশী এতিয়া ঘাটি। চিপাঝাৰৰ ধলপুৰৰ হিংসাত্মক ঘটনাৰ লগত জড়িত দুজন লোক সোমবাৰে জালত পৰিল মঙলদৈ আৰক্ষীৰ। হিংসাত্মক কাৰ্যত উচতনি দিয়া আৰু ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে দুখন পঞ্চায়তৰ সভাপতিক। চিপাঝাৰৰ গৰুখুটিৰ ধলপুৰৰ ঘটনাক হিংসাত্মক ৰূপ দিয়াৰ জড়িত আছিল দুই জনপ্ৰতিনিধি। সোমবাৰে দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনকৈ পঞ্চায়ত সভাপতিক। উচ্ছেদিত লোকসকলক উচতনি দিয়া আৰু ধন দাবীৰ প্ৰমাণ লাভ কৰাৰ পিছতেই দৰং আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে আছমত আলী আৰু ছান মাহমুদ নামৰ দুজনক। একাংশ লোকক উচতাইছিল আছমত আলী আৰু ছান মাহমুদে। উল্লেখ্য যে ধলপুৰৰ ঘটনাৰ দিনা প্ৰশাসনৰ লোকক আক্ৰমণ কৰা লোকসকলৰ মাজত বিষবাষ্প বিয়পাই দিয়াৰ তথ্য লাভ কৰাৰ পিছতেই আৰক্ষীয়ে চলাইছিল তদন্ত। গ্ৰেপ্তাৰ হোৱা আছমত আলী বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি। একেদৰে ছান মাহমুদ হানুৱা গাঁও পঞ্চায়তৰ সভাপতি। ইতিমধ্যে দৰং জিলা আৰক্ষীয়ে দুইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 120B/143, 147, 148, 149, 341, 333, 353, 325, 326/307 ধাৰাত গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে দৰং আৰক্ষীয়ে তদন্তৰ খাতিৰত পুনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন জনাইছে আদালতত। ধন দাবী আৰু উচতনিমূলক কাৰ্যত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুয়োজনকে নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সোমবাৰে। আনহাতে এই সম্পৰ্কত দৰং আৰক্ষীয়ে লাভ কৰিছে ন তথ্য। পৰ্যায়ক্ৰমে তদন্তৰ অন্তত বহুকেইজন লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰিটিছৰ দিনৰে এটা ঐতিহাসিক স্থান, যাক লৈ এসময়ত উত্তৰ অসমৰ অৰ্থনীতি ঠন ধৰি উঠিছিল। 1861 চনৰ পৰা 90 দশকলৈ ঠাইডোখৰ প্ৰাণোচ্ছল হৈ আছিল। কিন্তু লাহে লাহে ঠাইডোখৰ নিজান পৰিল, গৰিমা হ্ৰাস পালে পূৰ্বৰ গৰিমাও। শেহতীয়াকৈ পুনৰ ছন্দ ঘূৰাই পোৱাৰ পথত এই ঠাইডোখৰ। ব্ৰিটিছৰ দিনৰে এটা ঐতিহাসিক জাহাজঘাট।
এই ঘাটটোৰে চলিছিল বৰ্বৰ জাহাজ ক'লা ধোঁৱা উৰুৱাই লুইতৰ বুকুত চলা জাহাজসমূহে সেই সময়ত অসমৰ পৰা কলিকতালৈ কঢ়িয়াই নিছিল চাহপাত তেজপুৰৰ জাহাজ ঘাটৰ কথাই ক'ব খুজিছোঁ এই ঘাটটোৱে বহন কৰিছে বহু ইতিহাসৰ সাক্ষী এসময়ত উত্তৰ অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যৱসায়ৰ মধ্যমণিস্বৰূপ তেজপুৰৰ জাহাজ ঘাট নিজক পৰিছিল লাহে লাহে পৰিত্যক্ত হৈ পৰিছিল ঘাটটো বহু স্মৃতি বিজড়িত ঘাটটো পুনৰ সজীৱ হৈ উঠিব বৰ্তমানৰ প্ৰজন্মই নতুন ৰূপত দেখা পাব তেজপুৰৰ জাহাজ ঘাট ব্ৰহ্মপুত্ৰৰ বুকুত কলীয়া ভোমোৰা সেতু নিৰ্মাণ হৈ উঠাৰ পিছতেই ক্ৰমান্বয়ে এলাগী হৈ পৰা জাহাজ ঘাটক সজাই তোলা হ'ব নতুন ৰূপত গঢ়ি তোলা হ'ব পৰ্যটন ক্ষেত্ৰ হিচাপে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে যাৱতীয় প্ৰাককলন আমাৰ ৰিভাৰ টুৰিজিমৰ কাৰণে জাহাজ ঘাটটো এইটো এটা আমাৰ ট্ৰেডিশ্যনেল জেগা হয় ইয়াত বহুত মানুহ গোট খায় প্ৰতিমা বিসৰ্জনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে মানুহৰ সমাগম ইয়াত ঘটে বিশেষকৈ ইয়াতে এই ঘাটটোতে প্ৰতিমা বিসৰ্জন দিয়া হয় এইটো খুব টেম্পৰেৰী হিচাপে চলি আছে পাৰ্মানেণ্ট হৈ গ'লে তাত প্ৰতিমা বিসৰ্জন দিবলৈ সুবিধা হ'ব 1 নম্বৰ কথা 2 নম্বৰ এই গোটেই পাৰটো খুব লেতেৰা আৱৰ্জনাপূৰ্ণ অৱস্থাত থাকে গতিকে মানুহ আহিবলৈ বেয়া পায় গতিকে বেংকটো প্ৰটেকশ্যন হৈ গ'লে গাৰ্ডেনিঙৰ ব্যৱস্থা থাকিব কেৱল প্ৰতিমা বিসৰ্জনৰ স্থান হিচাপে ব্যৱহাৰ হৈ অহা ঐতিহাসিক তেজপুৰৰ জাহাজ ঘাটক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বতৰাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বিশ্ব পৰ্যটন দিৱসৰ দিনাই কৰা এই ঘোষণাই আনন্দিত কৰিছে তেজপুৰীয়া ৰাইজক 1861 চনৰ পৰা 90 দশকলৈকে সজীৱ হৈ থকা তেজপুৰৰ জাহাজ ঘাট পুনৰ প্ৰাণ পাই উঠিব তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাজুলীৰ চকৰিটিকা তামুলনিত উত্তপ্ত পৰিস্থিতি এগৰাকী মহিলা কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা স্বামী স্ত্ৰীৰ লগতে এজন যুৱকক গাঁৱৰ পৰা খেদি পঠিয়ালে 3খন গাঁৱৰ ৰাইজে খেদি পঠিওৱা দম্পতীয়ে অসামাজিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ ৰাইজৰ অভিযুক্ত স্বামী স্ত্ৰীৰ লগতে এজন যুৱকক কৰায়ত্ব কৰি উত্তম মধ্যম সোধালে স্থানীয় ৰাইজে মাজুলীৰ চকৰিটিকা তামুলনিত এই ঘটনা সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী মহিলা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে স্বামী স্ত্ৰীৰ লগতে এজন যুৱকক গাঁৱৰ পৰা ৰাইজে খেদি পঠিওৱাৰ কাৰণটো হৈছে যে এই হাল দম্পতীয়ে অসামাজিক কাৰ্যত লিপ্ত হয় আৰু এই কথা ইতিমধ্যে ৰাইজে এই অভিযোগ উত্থাপন কৰিছে স্বামী স্ত্ৰীৰ লগতে এজন যুৱককো কৰায়ত্ব কৰি উত্তম মধ্যম সোধালে স্থানীয় ৰাইজে মাৰি পেলোৱাৰ কাৰণে পমুৱা ৰাইজে খেদি দিলে গেলৰ পাছত তাৰপিছত জেলত আছিলে প্ৰশাসনে লৈ গ'লগে জেলত থকাৰ পাছত 2 মাহ 3 মাহ থাকি পিনে ওলাই আহিছেগে এই কাৰণে আমি উচ্ছেদ কৰিবলৈ আহিছো মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা এজন যুৱক আৰু এগৰাকী মহিলাক তালিবানী শাস্তি বিহিলে ৰাইজে কিন্তু কিহৰ বাবে সংঘটিত হ'ল এই অনাকাংক্ষিত ঘটনা চাওঁ আহক এই ৰিপৰ্ট মহানগৰীত মৰেল পুলিচিং খুটাত বান্ধি শাস্তি যুৱকক অবৈধ প্ৰেমৰ পৰিণতি মহিলাকো ৰছীৰে বান্ধি শাস্তি প্ৰদান এগৰাকী মহিলাক চিকেন চাওমিন দিবলৈ গৈ ধৰা পৰিল অবৈধ প্ৰেমিক যুৱকজনক ধৰিবলৈ বুলি উৰেটো নিশা খাপ পিটি থাকিল অঞ্চলবাসী পুৱতি নিশা ঘৰটোৰ পৰা ওলাই আহোঁতে যুৱকক আবদ্ধ কৰিলে স্থানীয় লোকে অবৈধ প্ৰেমৰ সন্দেহত যুৱক আৰু বিবাহিতা মহিলাক শাস্তি প্ৰদান ৰাইজক ঘটনাটো মহানগৰীৰ গাৰুপাৰা তাৰমানে ঘৰৰ ভিতৰত এনেকুৱা এটা বদমাচি মানুহ যায় সদায় সদায় এনেকুৱা কৰি থাকে সেই মাইকীটোৰ লগত আজি আমাৰ ৰাইজে ধৰিছে ধৰাৰ কাৰণে তাক মাৰ ধৰ কৰি এনেকুৱা ল'ৰা ছোৱালীও আছে মতা আছে এনেকুৱা বেয়াকৈ দেখা পোৱাৰ কাৰণে ঘৰৰ পৰাই ধৰি আনি ৰাস্তাত বাহিৰত থানাত দিছে অভিযুক্ত এই যুৱকজনৰ নাম কাজল আলী কাজল আলীয়ে নিশা চাওমিন দিবলৈ গৈ নিশাটো কটাইছিল মহিলাগৰাকীৰ গৃহত নিশা স্থানীয় লোকে দেখা পায় উৰে নিশা সাপ পিটি থাকি পুৱতি নিশা খেদি কৰায়ত্ব কৰে
ইয়াৰ পাছতেই ৰাইজে তালিবানী শাস্তি প্ৰদান কৰি গড়চুক আৰক্ষীক চমজাই দিয়ে মহিলাগৰাকীৰ লগতে যুৱকজনক। মানুহকেইটা দেখা পাইছে খালি বুদুলা আহাতে দেখা পাই কিনে পিছত মানুহকেইটা চুপি আছে সিহঁতৰ বাউণ্ডাৰী ওচৰত চুপি আছে আহাতে পিছত যেতিয়া পোহৰ হৈছে যেতিয়া ওলাই আহোঁতে সিহঁতৰ বাউণ্ডাৰী ওচৰতে থৰবা খুজিছিল পিছত সি একে চিটকা মিটকা কৰি কিনে নিজে পলাই আহিছে পলাই আহোঁতে তলৰ পৰা থৰি লৈ গৈছে। দুই সন্তানৰ মাতৃ এই মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এনেদৰে বিভিন্ন পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক কৰি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ ৰাইজৰ। সমাজটো পুৰা বেয়া কৰি পেলাইছে এটাই নহয় কেইটা আহি থাকে তাত। অৱশ্যে ৰাজ্যত এনেদৰে বৃদ্ধি পোৱা মৰেল পুলিচিঙৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে। উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৈঠুলত ভেকচিনেশ্যনৰ বাবে যোৱা স্বেচ্ছাসেৱী দলটো সন্মুখীন হ'ল এক জটিল পৰিস্থিতি। গাঁৱৰ এগৰাকী যুৱকে টীকাকৰণৰ বাবে যোৱা লোকসকলৰ সন্মুখত ৰাখিলে এটা ব্যতিক্ৰমী চৰ্ত। যুৱকজন আকুৰগোজ হৈ থাকিল এটা কথাতে যে প্ৰথমতে তেওঁক মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে যে ভেকচিন লৈছে তাৰ প্ৰমাণ দিব লাগিব আৰু তাৰ পাছতহে তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ভেকচিন গ্ৰহণ কৰিব। অৱশ্যে অৱশেষত জয় স্বেচ্ছাসেৱীসকলৰে হ'ল। পাছত যুৱক তথা তেওঁৰ পৰিয়ালকো দলটোৱে টীকা প্ৰদান কৰিলে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। মধ্যপ্ৰদেশৰ বৈতুলত টীকাকৰণৰ বাবে যোৱা এটা দল এক অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। টীকাকৰণৰ বাবে যোৱা দলটোৰ সন্মুখত গাঁৱৰ এজন যুৱকে নিজৰ লগতে তেওঁৰ একাংশ বন্ধুক টীকাকৰণ লোৱাৰ ক্ষেত্ৰত এক অদ্ভুত চৰ্ত দাঙি ধৰিলে। দৰাচলতে যুৱকজন এই ক্ষেত্ৰত নাচুৰবান্দা হ'ল যে প্ৰথমে তেওঁক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টীকাকৰণ লৈছে নে নাই তাৰ প্ৰমাণ দেখুৱাব লাগিব আৰু তেতিয়াহে তেওঁ ল'ব টীকা। অৱশ্যে ভলেণ্টিয়াৰ্ছৰ দলটোও হাৰ মনা বিধৰ নাছিল। দলটোৱে যুৱকজনৰ চৰ্ত অনুসৰিয়েই মুখ্যমন্ত্ৰীয়ে টীকাকৰণ লোৱাৰ সকলো প্ৰমাণ পত্ৰ দেখুৱাই দিয়ে আৰু তাৰ পাছতেই যুৱকজনৰ লগতে অন্যান্য বন্ধুসকলেও টীকাকৰণৰ বাবে সন্মত হয়। देखिए मुख्यमंत्री जी ने भी वैक्सीन लगाई है और अब आपको भी वैक्सीन लगानी पड़ेगी क्योंकि शर्त उसकी यही थी कि मुख्यमंत्री जी ने यदि वैक्सीन लगा ली है तो वह भी लगाएगा। हैरत की बात ये थी कि उस युवक की वजह से गांव के करीब 10 लोगों ने और वैक्सीन नहीं लगाई थी, तो वो लोग भी उसने हम लोगों से फिर प्रॉमिस किया कि आज वो अपने 10 साथियों के साथ वैक्सीन लगाएगा। স্বাস্থ্যকৰ্মী দলটোৱে যুৱকসকলক বুজালে ঠিকেই, কিন্তু গ্ৰামাঞ্চলতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। মধ্যপ্ৰদেশৰ গ্ৰামাঞ্চলসমূহত এতিয়াও এনে হাজাৰ হাজাৰ লোক আছে যিয়ে টীকাকৰণৰ পৰা হাত সাৰিবলৈ বিভিন্ন অজুহাত প্ৰদৰ্শন কৰি আহিছে। এই ক্ষেত্ৰত ভলেণ্টিয়াৰ্ছসকলে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে যে টীকা প্ৰদান কৰিব পৰা যায়। ग्रामीण क्षेत्रों में हम जहाँ जा रहे हैं वहाँ पर कई लोग कई तरीके के बहाने बना रहे हैं वैक्सीन लगाने के लिए। कोई कह रहा है कि मेरे पास समय नहीं है, कोई राशन कार्ड का बहाना दे रहा है, कोई कुछ कह रहा है और कई लोग ऐसे हैं जो कोई वजह नहीं होते हुए भी कह रहे हैं कि हमको वैक्सीन नहीं लगानी है। तो हमारा ये प्रयास है कि हम सबको जागरूक करें और वैक्सीन लगाने के लिए। আপোনাক কওঁ যে বৈতুলত প্ৰশাসনে টীকাকৰণক এক মাত্ৰা প্ৰদান কৰিবলৈ কিছু সমাজসেৱী সংগঠনৰো সহায় লয়, যিয়ে গ্ৰামাঞ্চলসমূহলৈ গৈ মানুহৰ মনৰ বুজ লৈ আহিছে। আশা কৰা হৈছে এই প্ৰচেষ্টাই সফলতাৰ ৰং আনিব আৰু বৈতুল জিলাত কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত টীকাই সুৰক্ষা কবচ হিচাপে পৰিগণিত হ'ব। বৈতুলৰ পৰা ৰিপু কুমাৰ নাইডু, নিউজ 18 মধ্যপ্ৰদেশ, ছত্তীশগড়। ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।